ফুল টাইম জব কৰি এপিএসসি সিসি কেনেকৈ ক্ৰেক কৰিব এই ভিডিঅটোত আমি স্ট্ৰেটেজি টাইম মেনেজমেন্ট আৰু ওয়ার্কিং প্রফেশনেলৰ রাইট মাইন্ডসেটৰ কথা ডিসকাস কৰিম আৰু তাৰ উপৰিও কিছুমান প্ৰো টিপস ডিসকাস কৰিম যেটো ইউজ কৰি আপোনালোকৰ এপিএসসি সিসিৰ জাৰ্নি স্মুথ কৰি তুলিব পাৰে প্ৰথম কথা ইজ ইট ৰিয়েলি ডিফিকাল্ট টু ক্ৰেক এপিএসসি সিসি উইথ এ ফুল টাইম জব মই সঁচা কথা কম আৰু সঁচা কথাটো হৈছে ইয়েস ইট ইজ চ্যালেঞ্জিং নট ইম্পসিবল কথা হৈছে যে কমন কিছুমান স্ট্ৰাগল ওয়ার্কিং প্রফেশনেলস সকলে ফেস কৰে প্ৰথম স্ট্ৰাগল হৈছে ওয়ার্কৰ পিছত অহা ফাটিগ আৰু বিকজ অফ দ্যাট ফাটিগ আপোনালোকে ষ্টাডি ভাল ধৰণে কৰিব নোৱাৰে সেকেন্ড প্ৰবলেম হৈছে যে লেক অফ টাইম বা মই কম যে ফিলিং অফ দ্য লেক অফ টাইম এটো মই ডিসকাশনো কৰিম যে কিহৰ কাৰণে এই কথাকাৰ মই কৈছো তাৰ উপৰিও আপোনাৰ ফোমো ফিয়াৰ অফ মিসিং আউট যে ফুল টাইম যিসকল এসপিৰেন্ট আছে ফুল টাইম এসপিৰেন্টে 12 ঘন্টা পঢ়ে আমি হেতু 12 ঘন্টা পঢ়িবই নোৱাৰো দ্যাট ইজ দ্য ফোমো ওয়ার্কিং প্রফেশনেল এজনে ফেস কৰে বাট ফ্যাক্ট কি হয় জানেনে ফ্যাক্ট হৈছে যে এপিএসসিৰ ম্যাক্সিমাম টপাৰ ওয়ার্কিং প্রফেশনেল হয় হাতি টিচার হয় পুলিশ অফিসার হয় বা গভর্নমেন্টৰ এমপ্লয়ি হয় নহলে আমাৰ কর্পোরেটৰ এমপ্লয়ি থাকে বেছিভাগ আপোনালোকে এপিএসসি ক্ৰেক কৰা মানুহ দেখিবলৈ পাব ওয়ার্কিং প্রফেশনেল আৰু সদায় এটা কথা মনত ৰাখিব ইট নট এবাউট হেভিং টাইম ইটস এবাউট মেকিং টাইম মনত ৰাখিব এইটো কথা যে আমি টাইমটোক ওলাব লাগিব আমি টাইম মানে চুৰ কৰিব লাগিব তেতিয়াহে মেইনলি আমি এই সিসি ক্ৰেক কৰিব পাৰিম উইথ এ ফুল টাইম জব মই এটা কথা কম যে ওয়ার্কিং প্রফেশনেলৰ উল্টা এডভান্টেজ আছে সো হোয়াট আর দ্য এডভান্টেজেস প্ৰথম এডভান্টেজ হৈছে ফাইনান্সিয়াল সিকিউৰিটি যেটো আপোনালোকৰ ওচৰত আছে যদি আপোনালোকে ফেইলো হয় দেন অলসো ইমান মেটাৰ নকৰিব বিকজ সক আপোনালোকৰ হেতু স্ট্ৰেস নাই যিসকল একেবাৰে আনএমপ্লয়েড ঠিক আছে কাৰণ যাৰ ওচৰত সক ফাইনান্সিয়াল সিকিউৰিটি নাই তেও গম পায় যে কথাটো এক্স্যাক্টলি কি হয় তাৰ উপৰিও আমি যদি চাও যে ইন্টাৰভিউত আপোনালোকে এটা এজ পাব বিকজ আপোনাৰ ওচৰত ৰিয়েল ওয়ার্ল্ডৰ এক্সপেৰিয়েন্স আছে মেচুৰিটি আছে তাৰ মিনিং এটো নহয় যে যিসকলে গ্ৰেজুৱেচন কৰিছে হাতৰ এজ নাই ঠিক আছে নো ডাউট আপুনি গ্ৰেজুৱেচন কৰিছে তাৰ পিছৰ 1-2 বছৰত এক্সামিনেশনটো দিছে তেতিয়া হলে এটো ভাল কথা উল্টো ঠিক আছে কিন্তু 4-5 বছৰৰ গ্যাপ আছে তেতিয়া হলে কিন্তু এটো এটা নেগেটিভ ইমপ্ৰেশন ক্ৰিয়েট কৰে তাৰ উপৰিও সব আপোনাৰ ওচৰত যেহেতু টাইম কম আছে হেতুৰ কাৰণে টাইমৰ যেটো ভ্যালু আছে এটো আপোনাৰ কাৰণে বেছি বিকজ সক যেটো মানুহৰ ওচৰত যেটো বস্তু কম থাকে হেতু বস্তুৰ ভ্যালু সদায় বেছি থাকে হেতুৰ কাৰণে আপুনি ডিসিপ্লিন যেটো এপিএসসি সিসি ক্ৰেক কৰাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ট্ৰেডস বুলি কম হেতু আপোনাৰ ওচৰত বেছিকৈ আছে তাৰ উপৰিও আপুনি এফিচিয়েন্সিত ফোকাস কৰিব বিকজ আপুনি সদায় স্মাৰ্টলি হাৰ্ড ওয়ার্ক কৰিব নাকি কেৱল মাত্ৰ হাৰ্ড ওয়ার্ক বিকজ আপোনাৰ হেতু ৰিকোয়াৰমেন্ট হৈছে আপোনাৰ ওচৰত কোনো ধৰণৰ অপচন নাই ঠিক আছে সো এতিয়া আমি ডিসকাস কৰিম যে ডেইলি টাইম কেনেকৈ মেনেজ কৰিব ঠিক আছে সক আপোনালোকে সদায় ৰাতিপুৱা উঠিব লাগিব ঠিক আছে বিকজ সক এজন আপুনি যেতিয়া ওয়ার্কিং প্রফেশনেল হ'ব তেতিয়া আপোনাৰ কাম যেটো হ'ব এই কামৰ কাৰণে ম্যাক্সিমাম আপোনাৰ ব্ৰেইনটো ইউজ হ'ব কিন্তু কামটো স্টাৰ্ট হোৱাৰ আগতে যদি আপোনালোকে মৰ্নিং মতে এটলিষ্ট 2.5 আৱাৰ যদি আপোনালোকে উলাই লয় তেতিয়া হলে আপোনাৰ দিনটো ভালেই যাব ঠিক আছে যদি আপোনালোকে 5টা বজাত উঠি পিনে 7:30 7:30 মান লৈকে যদি আপোনালোকে পঢ়ে তেতিয়া হলে আপোনাৰ গোটেই দিনটো ভাল হৈ গল এটলিষ্ট 2.5 আৱাৰটো পঢ়িলে এইটো টাইমত আপোনালোকে যেটো জেনাৰেল ষ্টাডিজৰ মেইন কোৰ কনসেপ্ট সেইখিনি আপোনালোকে পঢ়িব বিকজ ইয়াত আপোনাৰ মাইন্ড ফ্ৰেশ হৈ আছে আৰু উপৰিও আপোনালোকে যেতিয়া ট্ৰান্সপোৰ্ট কৰে অফিচলৈ বা কিবা যদি ব্ৰেক পায় তেতিয়া হলে 30 to 45 মিনিটস ওলাবলৈ চেষ্টা কৰিব আৰু এই 30 to 45 মিনিটছত কারেন্ট এফেয়ার্স পঢ়িব ঠিক আছে তাৰ পিছত ইভিনিং টাইমত আপোনালোকে ধৰি লওক 8:30 ৰ পৰা 10:30 মান লৈকে 2 ঘন্টা মান ৰিভিজন অথবা এমসিকিউ আছে এমসিকিউ বা আপোনালোকে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিব পাৰে ইয়াতো সক ইয়াত যদি আপোনালোকে ক্যালকুলেট কৰে 5 ঘন্টাৰ এটা কোয়ালিটি স্টাডি আৱাৰ ইয়াত ওলাইছে আৰু দ্যাট ইজ মোর দেন ইনাফ ট্রাস্ট মি ঠিক আছে দ্যাট ইজ মোর দেন ইনাফ বিকজ এটো এটা কোয়ালিটি স্টাডি আৱাৰ হয় ওকে হেক কি হ'ব অফিস আৱাৰ ঠিক আছে অফিসত যেতিয়া আপোনালোকে কাম কৰি থাকিব তেতিয়া আপোনালোকৰ কাৰণে হেকস কিছুমান ডিসকাস কৰিম সক প্ৰথম কথা হল যে লাঞ্চ ব্ৰেক যেটো আছে বা যিকোনো ধৰণৰ ব্ৰেক আপোনালোকে যেতিয়া অফিসত পায় তেতিয়া হলে সেই ব্ৰেকটোক এফেক্টিভলি ইউটিলাইজ কৰিব তাত এডিটৰিয়েল বা কোনো ধৰণৰ জেনেৰিক ইউটিউবত ভিডিও চাই লব পাৰে সদায় ডিজিটাল নোটস ব্যৱহাৰ কৰিব ওয়ান নোট এভাৰ নোট এইবোৰ এপ হয় সেইখিনি ইউজ কৰি পিনে আপোনালোকৰ নোটসখিনি বনাব আৰু সুচিত্ৰা আইসিএছৰ পৰা যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে বা কৰিব তেতিয়া হলে সেই বস্তুবোৰ আমি ৰেডি কৰি দিম ঠিক আছে আপোনালোকৰ নোটস বনোৱাৰ কোনো ধৰণৰ দৰকাৰ নপৰিব
ক্লাছবোৰ ৰেকৰ্ডেড হৈ থাকিব, যেতিয়া ইচ্ছা যিমানবাৰ ইচ্ছা 1.5x স্পীডত আপোনালোকে চাব পাৰিব, ঠিক আছে। তো এইখিনি আমি প্ৰভাইড কৰিম, ঠিক আছে। চ' এই কোৰ্চৰ কি ডিটেইলছ হ'ব মই ভিডিঅ'টোৰ লাষ্টত ডিছকাশ্যন কৰিম, বিকজ মই কেৱল মাত্ৰ চিৰিয়াছ এস্পিৰেণ্ট বিচাৰিছো, বিকজ এই ভিডিঅ'টো যদি আপোনালোকে ইমানটো চাই আছে ন, তেতিয়াহ'লে আধা মানুহক আপুনি বিট কৰি দিছে, বিকজ যেতিয়া এই ইউটিউবৰ আমি মানে ষ্টেটিষ্টিক্স চাওঁ, তেতিয়া মানুহে নেচায়, অলপ মানে 1 মিনিটমান চাই পিনে গুচি যায়, ঠিক আছে, ৰাইট। তাৰপিছত আপোনাৰ অডিঅ' লাৰ্ণিং কৰাত চেষ্টা কৰিব, আপোনালোকে এডিটৰিয়েলৰ ডিছকাশ্যন শুনিব পাৰে, বহুতখিনি ইউটিউব চেনেলে সেইটো কৰে, ৰাইট। তাৰপিছত চাওক, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা যে ন' ক'বলৈ শিকিব, ঠিক আছে। কিবা এটা বস্তুক ন' কোৱাৰ কাৰণে আপোনালোকৰ ওচৰত কেপাচিটিটো থাকিব লাগিব। কিবা আননেচেচাৰী ছ'চিয়েল গেডাৰিং হৈ আছে, যিটো একো কাম নাই, ঠিক আছে, কিবা অফিচত গচিপিং চলি আছে, কিবা অফিচ পলিটিক্স চলি আছে, তাত প্লিজ ইনভলভ নহ'ব। সেইটোৱে আপোনাৰ দিমাগটোহে খাব আৰু তাৰ কোনো ধৰণৰ লাভ নহ'ব তাৰ পৰা, ঠিক আছে। চ' উইকেণ্ডবোৰ আপোনালোকে নিজকে ফুল টাইম এস্পিৰেণ্ট হিচাপে কনচিডাৰ কৰিব। 10 পৰা 12 আৱাৰৰ এটা ষ্টাডি আৱাৰ ওলাবলৈ চেষ্টা কৰিব, অ'কে। আৰু ফ'কাছ ৰাখিব যে মেজৰ চাংক অফ দ্য চিলেবাছ এটা যাতে কভাৰ কৰিব পাৰে, ঠিক আছে। আৰু মক টেষ্ট দিবলৈ চেষ্টা কৰিব, স্পেচিয়েলি আপোনাৰ ছানডে মৰ্ণিঙত এছে এটা লিখাৰ কাৰণে চেষ্টা কৰিব, আদাৰৱাইজ কিবা 5টা কুৱেশ্যন একেলগে লিখাৰ কাৰণে চেষ্টা কৰিব, তেতিয়া এক্সাম এনভাইৰনমেণ্টৰ এটা ষ্টিমুলেশ্যন ইয়াত হ'ব। চক ৰিচোৰ্চ সদায় মিনিমাইজ কৰি ৰাখিব, লেছ ইজ অলৱেজ মোৰ, মনত ৰাখিব। কোনো ধৰণৰ PDF হোল্ড কৰি নাৰাখিব, PDF গোটাই নল'ব, এটা ছাবজেক্টৰ কাৰণে কেৱল মাত্ৰ এটা চ'ৰ্চে ইউজ কৰিব। তাৰ উপৰিও কাৰেণ্ট এফেয়াৰ য'ৰ পৰাই চাইছে, তো এটা মান্থলি মেগাজিন আৰু এটা কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চে ব্যৱহাৰ কৰিব, লেছ ইজ মোৰ অলৱেজ মনত ৰাখিব, মই বাৰে বাৰে কৈ আছো। চক মোষ্ট ইম্পৰ্টেণ্ট কথা কি জানেনে, আপোনালোকে এক্সামটো ক্লিয়াৰ কৰা আপোনাৰ গ'ল হয়, নাকি এজন স্কলাৰ হৈ যোৱা, ঠিক আছে। চ' সেইটো মানুহে কি হয় যে স্কলাৰ বনিবলৈ চেষ্টা কৰে, চব জানিবলৈ চেষ্টা কৰে। আপোনাৰ টিচাৰ বা স্কলাৰ হোৱাৰ দৰকাৰ নাই, মোৰ চব জানাৰ দৰকাৰ আছে, কিন্তু আপোনালোকে কেৱল মাত্ৰ এক্সাম অৰিয়েণ্টেড কণ্টেণ্টহে জানাৰ দৰকাৰ আছে, আৰু মই যিমানটো পাৰো এক্সাম অৰিয়েণ্টেড কৰিয়ে ৰাখো কথাবোৰ, ঠিক আছে। তাৰ উপৰিও কিছুমান কমন পিটফলছ আছে, সেইখিনি আপোনালোকে এভইড কৰিব লাগে। ইনকনচিষ্টেঞ্চি, ঠিক আছে, আপোনালোকে ছানডে 10 আৱাৰ পঢ়িলে, কিন্তু মানডে উইটনেছডে একোৱেই নপঢ়িলে, ঠিক আছে, এইটো ইনকনচিষ্টেঞ্চি হয়। এনেকুৱা ধৰণৰ ইনকনচিষ্টেঞ্চিয়ে কিন্তু আপোনাক ক'তো লৈ নাযায়। তাৰ উপৰিও বাৰ্ণ আউট কিহৰ কাৰণে হ'ব, আপুনি শ্লিপক যদি কম্প্ৰমাইজ কৰে। চক 6 ঘণ্টাতকৈ বেছি শুবই লাগিব এজ এ ৱৰ্কিং প্ৰফেচনেল, ঠিক আছে। তো 6 ঘণ্টাতকৈ বেছি শুব, আৰু এই শুৱাটো সদায় মনত ৰাখিব মেমৰি ৰিটেনশ্যনৰ কাৰণে ভাল হয়, কিন্তু সেই বুলি একেবাৰে 12-13 ঘণ্টা শুই নিদিব আৰু কম্পেৰিজন নকৰিব, ঠিক আছে। আপুনি নাভাবিব যে আপুনি কম পঢ়ি আছে, 5 ঘণ্টা পঢ়ি আছে, আৰু এজনেতো 12 ঘণ্টা পঢ়ি আছে, নো। সেই মানুহজনৰ যিজনে ফুল টাইম এস্পিৰেণ্ট হয়, তো সেই মানুহজনৰ 12 ঘণ্টা যিটো ডিষ্ট্ৰেকশ্যন আছে তাৰ লগত, তো সেইটোতকে আপোনাৰ এফেক্টিভ 5 ঘণ্টা বেটাৰ হয়, ঠিক আছে। কাৰণ মই বহুতখিনি ফুল টাইম এস্পিৰেণ্টৰ লগতো কথা পাতো, তো তাহাঁতৰ মেইন প্ৰব্লেম কি জানেনে, তাহাঁতি কয় যে ছাৰ বহুত ডিষ্ট্ৰেক্টেড হওঁ, মোবাইলৰ পৰা ডিষ্ট্ৰেক্টেড হওঁ, বা মোৰ মনত কিবা কিবি কথা চলি থাকে, অভাৰ থিংকিং কৰো। এইখিনি মেইনলি কিহৰ কাৰণে হৈছে, খালী দিমাগ শৈতান কা ঘৰ, ঠিক আছে। এইটো কৰাৰ কাৰণে আপোনাৰ ওচৰত টাইমেই নাই, সেইটো উল্টা মই সেইটো কাৰণে কৈছো যে আপুনি এডভান্টেজ থকা এটা পজিশ্যনত আছে, আৰু সেইটোৰ কাৰণে ফেক্টে সেইটোৱে কয় যে ৱৰ্কিং এস্পিৰেণ্টছ যিসকল আছে তাহাঁতিহে এক্সামটো ভাল ধৰণে ক্লিয়াৰ কৰে, অ'কে। চ' আজি ষ্টাৰ্ট কৰক, অ'কে। এটা টাইম টেবুল বনাওক, টাইম টেবুলৰ এটা মই ভিডিঅ' বনাইছো, এইটো চেনেলতে পাব, সেইটো ভিডিঅ' চাই পিনে আপোনালোকে নিজৰ কাৰণে এটা সুকীয়াকৈ টাইম টেবুল বনাই লওক। টাইম কিহে আপোনাৰ ৱেষ্ট কৰে চাওক, কোনোবাই ধৰি লওক ছ'চিয়েল মিডিয়াত বেছিকৈ টাইম যায়, তাৰ কোনোবাই ফোনত বেছিকৈ কথা পাতে, সেইখিনি আইডেণ্টিফাই কৰি পিনে তাক লিমিট কৰি দিয়ক, একেবাৰে হেক কৰি দিয়ক বুলি নকওঁ, লিমিট কৰি দিয়ক, ঠিক আছে। এটা ছাবজেক্ট কমপ্লিট কৰিবলৈ চেষ্টা কৰক এইটো মান্থত, অ'কে। আৰু সেইটোৰ পৰা কনফিডেন্স এটা বিল্ড হ'ব। সদায় এটা নিজকে কমিটমেণ্ট কৰি ৰাখিব যে কামলৈ যোৱাৰ আগত, অফিচ যোৱাৰ আগত মই অলপ হ'লেও পঢ়ি যাম, একো নহ'লেও 1 ঘণ্টা হ'লেও পঢ়ি যাম, ঠিক আছে। চ' সেইটোৱে আপোনাক গোটেই দিনটো আপোনাৰ কাৰণে ভাল হৈ থাকিব তেতিয়া, অ'কে। চ' ডেইলি ৰুটিন কেনেকে বনাব, সেইটোৰ কাৰণে ভিডিঅ' অলৰেডি বনোৱা আছে, এই ভিডিঅ'টো চালে আপুনি গোটেই কথাখিনি গম পাব। 1 বছৰৰ ষ্ট্ৰেটেজি কি হ'ব ইয়াতো কোৱা আছে, সেইটো আপোনালোকে এই ভিডিঅ'টো চাব। আৰু লগতে 2026ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বেটাৰ হ'ব, এইটো আপোনালোকে ভিডিঅ' চাই পিনে গোটেই কথাখিনি গম পাই যাব, ঠিক আছে। নোটছ কেনেকে বনাব, ঠিক আছে। চ' এই আৰু আমাৰ নোটছটো কেনেকুৱা ধৰণৰ হ'ব, এই গোটেইখিনি কথা এই নোটছ মেকিঙৰ ভিডিঅ'টোত আছে, সেইটোত আপোনালোকে চালেই হ'ল। এই আমাৰ চেনেলটোত গৈ পিনে জাষ্ট অলপ স্ক্ৰল কৰিলে গোটেইখিনি ভিডিঅ' একে জেগাতে, অ'কে। তাৰ উপৰিও এইখিনি কথা যদি শুনিছে আৰু এতিয়ালৈকে মোক শুনি আছে, তেতিয়াহ'লে আপোনালোকক মই এটা সঁচা কথা ক'ম যে ৱৰ্কিং প্ৰফেচনেলৰ সুবিধাৰ কাৰণে সুচিত্ৰা ACS মানে
ইনিচিয়েটিভ লয়, গোটেইখিনি ক্লাছেছ অনলাইন থাকে আৰু লগতে আপুনি ৰেকৰ্ডেডো চাব পাৰে, ৰাইট? যেতিয়া ইচ্ছা যিমানবাৰ ইচ্ছা সিমানবাৰ চাব পাৰে আৰু মেটেৰিয়েলবোৰ PDF ফৰ্মেটতে থাকে, ঠিক আছে? কোনো ধৰণৰ যদি প্ৰব্লেম হয় তেতিয়াহ'লে আমি ফোনত, হোৱাটছআপত, ইমেইলত আমি তেওঁলোকৰ যিটো প্ৰব্লেম আছে সেইটো সলভ কৰিবলৈ চেষ্টা কৰোঁ। তাৰ উপৰিও বহুতখিনি ৱৰ্কিং প্ৰফেচনেল আমাৰ লগত জড়িত হৈ আছে। চাওক, আমি মুখেৰে কোৱা কথা বেলেগ আৰু আপুনি ৱৰ্কিং প্ৰফেচনেলৰ পৰা নিজে শুনা কথা বেলেগ। আমাৰ ৰিল ছেকশ্যনত গ'লে বা ইনফেক্ট ইউটিউবৰ ভিডিঅ' ছেকশ্যনতে গ'লে ৱৰ্কিং প্ৰফেচনেলৰ ফিডবেকো আপোনালোকে পাই যাব, ঠিক আছে? চ' চাওক, আৰু যদি ভাল লাগে তেতিয়াহ'লে এই কৰ্চেছবোৰ জইন কৰিব পাৰে। ফাউণ্ডেশ্যন কৰ্চত প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ তিনিটা ষ্টেজ কভাৰ হোৱাকৈ গোটেইখিনি বস্তু ইয়াত পাব। আৰু যদি কেৱল মাত্ৰ প্ৰিলিমছৰ বাবে বিচাৰিছে তেতিয়াহ'লে প্ৰিলিমছৰ বাবেও পাব। আৰু যদি অলপ এডভান্স কেণ্ডিডেট হয় আৰু অকল কেৱল মাত্ৰ মেইনছৰ কণ্টেণ্ট লাগে বা মেইনছৰ প্ৰিপাৰেশ্যন ভাল ধৰণে কৰিব বিচাৰিছে, কাৰণ মেইনছ আল্টিমেট বস্তু হয়, ত' মেইনছৰ কাৰণে সুকীয়াকৈ পাব। আৰু ফাউণ্ডেশ্যন কৰ্চ অল ইন ওৱান হয়, তাত গোটেইখিনি বস্তু মানে সোমাই থাকিব। এইটো লোৱাৰ লগে লগে বেলেগ কোনো ধৰণৰ কৰ্চ লোৱাৰ দৰকাৰ নাই। তাৰ উপৰিও কিছুমান মডুল কৰ্চ আছে, যেনেকে এথিক্স আছে, বেলেগ ধৰণৰ আছে। তো সেইটো আপোনালোকে আমাৰ ৱেবছাইটত গৈ পিনে ভিজিট কৰি মানে চাব পাৰে, বা আমাৰ ফোন কৰিলেও হ'ব। আমি ফোন বা হোৱাটছআপত কৰিলে আমি সেইখিনি কথা কৈ দিম, ঠিক আছে? চ' এইখিনি কোৱাৰ আছিলে ৱৰ্কিং প্ৰফেচনেলক। অল দ্য বেষ্ট, থেংক ইউ ছ' মাছ।